স্পষ্টকৈ জনায় যে 6 আৰু 7 আগষ্টৰ পৰা আবেদন পত্ৰ বিতৰণ আৰম্ভ হ'ব। যিসকল দৰিদ্ৰ বা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছে তেওঁলোকৰ বাবে এই আঁচনিখন ডাঙৰ সহায় হ'ব পাৰে। ইয়াতেই কিন্তু আঁচনিৰ কথা শেষ নহয়। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে বহু কাম ঘৰত বহিয়ে আপুনি কৰিব পাৰিব। আপোনাৰ মোবাইলতে কৰিব পাৰিব। আপুনি যদি কম্পিউটাৰ আছে তেতিয়াহ'লে আপোনাৰ কম্পিউটাৰতো এইবিলাক কাম কৰিব পাৰিব। যিবিলাক ভূমিৰ কাম আছে, মাটি বাৰীৰ কাম আছে, সেইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়ে জনায় যে আপোনালোকে মোবাইলতো কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে লাইভটোত জনায় যে প্ৰায় 50,000 যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে সুবিধা দিয়াৰ লক্ষ্য আছে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে কেইবাটাও আঁচনি আৰু খবৰ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে বেছি দেৰি নকৰি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ খবৰকেইটা বিশেষকৈ কৃষক, ছাত্ৰ ছাত্ৰী, নিবনুৱা, যুৱক যুৱতী আৰু সাধাৰণ পৰিয়ালৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত দীৰ্ঘ সময় ধৰি বহু গুৰুত্বপূৰ্ণ কথা কৈছে। বহু মানুহে লাইভটো সম্পূৰ্ণ চাব নোৱাৰিলে। কোনোবাই কামত আছিল, কোনোবাই পথাৰত আছিল, কোনোবাই দোকানত আছিল, বা সেইবাবে মই আপোনালোকৰ বাবে সকলো কথা সহজ ভাষাত আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বন্ধুসকল, আজিকালি এটা কথা আমি সকলোৱে অনুভৱ কৰোঁ যে সংসাৰ চলোৱাটো ইমান সহজ কথা নহয়। পঢ়া শুনা, চাকৰি, ব্যৱসায়, কৃষিৰ কাম, কৃষিৰ সকলো ক্ষেত্ৰতে মানুহে কষ্ট কৰি আহিছে। সেইবাবে চৰকাৰে যিকোনো নতুন আঁচনি বা সহায়ৰ কথা ক'লে মানুহৰ মনত এটা আশা জাগি উঠে। এই লাইভটোত মুখ্যমন্ত্ৰীয়ে এই আশাৰ কথাই বেছিকৈ কৈছে। প্ৰথমতে তেওঁ নিযুত মইনা আঁচনিৰ কথা উল্লেখ কৰে। তেওঁ স্পষ্টকৈ জনায় যে 6 আৰু 7 আগষ্টৰ পৰা আবেদন পত্ৰ বিতৰণ আৰম্ভ হ'ব। যিসকল দৰিদ্ৰ বা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছে তেওঁলোকৰ বাবে এই আঁচনিখন ডাঙৰ সহায় হ'ব পাৰে। বহু পিতৃ মাতৃয়ে ছোৱালীক উচ্চ শিক্ষা দিব বিচাৰে, কিন্তু আৰ্থিক সুবিধাৰ বাবে পিছ পৰি যায়। যদি এই আঁচনিৰ জৰিয়তে সহায় পায় তেন্তে বহু পৰিয়ালৰ সপোন পূৰণ হ'ব। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে নিযুত বাবু আঁচনিৰ কথাও কয়। এই আঁচনিৰ আবেদনো একে সময়তে আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। গতিকে যিসকল এই আঁচনিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপোনালোকে ৰেডি কৰি ৰাখিব বা সাজু কৰি ৰাখিব, যাতে আঁচনিটো ওলাৰ লগে লগে আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। বন্ধুসকল, ইয়াতেই কিন্তু আঁচনিৰ কথা শেষ নহয়। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মিছন বসুন্ধৰা 4.0 অহা 25 ডিচেম্বৰৰ পৰা শুভাৰম্ভণি কৰিব। আমি জানো যে অসমৰ বহু গাঁৱত এতিয়াও বহু মানুহৰ মাটিৰ সমস্যা আছে। মাটি বাৰীৰ কিছুমান তেওঁলোকৰ নেম কাৰেকশ্যন কৰিবলগীয়া আছে। কোনোবাই পাট্টা নাই, কোনোবাৰ নামজাৰি হোৱা নাই, কোনোবাৰ মাটিৰ নথি ঠিক নাই, বা কিছুমানৰ নাম কাৰেকশ্যন কৰিবলগীয়া আছে, নামৰ খেলি মেলি আছে, আপোনাৰ ঠাইত বেলেগৰ নাম হৈ আছে। এই সমস্যাৰ বাবে বছৰ বছৰ ধৰি চৰকাৰী কাৰ্যালয়ত আপোনালোকে ঘূৰি ফুৰিবলগীয়া হয়। সেইবাবে মিছন বসুন্ধৰা বহু মানুহৰ বাবে আশাৰ নাম। মুখ্যমন্ত্ৰীয়ে কয় আগৰ পৰ্যায়ত 10 লাখতকৈও অধিক পৰিয়ালে লাভ পাইছে, এই আঁচনিটোৰ দ্বাৰা লাভ পাইছে বা তেওঁলোকৰ কামবিলাক সুচাৰুৰূপে হৈ গৈছে। এইবাৰো বহু নতুন মানুহে সুবিধা পাব বুলি তেওঁ আশা কৰা হৈছে বা আপোনালোকক আশা দিছে। আজি আন এটা বিষয়ে বহু মানুহৰ আগ্ৰহ, সেয়া হ'ল CM-AAA মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। মুখ্যমন্ত্ৰীয়ে লাইভটোত জনায় যে প্ৰায় 50,000 যুৱক যুৱতীক এই আঁচনিৰ জৰিয়তে সুবিধা দিয়াৰ লক্ষ্য আছে। আজিৰ অসমৰ বহু যুৱকে চাকৰিৰ অপেক্ষা কৰি আছে, বহুতে নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, কিন্তু টকাৰ অভাৱ, টকা নাই। যদি চৰকাৰী সহায় সঠিক সময়ত আপোনালোকে পায় তেনে বহু ল'ৰা ছোৱালীয়ে নিজৰ ভৱিষ্যত নিজেই গঢ়িব পাৰিব। সেইবাবে যিসকল CM-AAAৰ বাবে আবেদন কৰিছে তেওঁলোকে চৰকাৰী আপডেট নিয়মীয়াকৈ চাই থাকিব বা
মোৰ চেনেলটো আপোনালোকে চাই থাকিলেও আপোনালোকে চৰকাৰী চাকৰিৰ আপডেট আৰু চৰকাৰী আঁচনিৰ ৰিলেটেড যিবিলাক আপোনালোকৰ আঁচনি আছে সোনকালে আপডেট পাই যাব বা ততালিকে আপোনালোকে মোৰ চেনেলৰ জৰিয়তে আপডেটবোৰ পাই থাকিব। ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে ভূমি সম্পৰ্কীয় নতুন অনলাইন পৰ্টেলৰ কথাও কয়। আগতে এটা সৰু কামৰ বাবে বহু দূৰলৈ আপোনালোকে যাবলগীয়া হৈছিল, কিন্তু এই পৰ্টেল আৰম্ভ হ'লে বহু কাম ঘৰত বহিয়ে আপুনি কৰিব পাৰিব। আপোনাৰ মোবাইলতে কৰিব পাৰিব। আপুনি যদি কম্পিউটাৰ আছে তেনেহ'লে আপোনাৰ কম্পিউটাৰতো এইবিলাক কাম কৰিব পাৰিব। যিবিলাক ভূমিৰ কাম আছে, মাটি বাৰীৰ কাম আছে, সেইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়ে জনায় যে আপোনালোকে মোবাইলতো কৰিব পাৰিব। যদি এই ব্যৱস্থা সঠিকভাৱে চলে তেন্তে সাধাৰণ মানুহে বহুত সুবিধা পাব বা বহুত লাভ হ'ব। বন্ধুসকল, বানপীড়িত মানুহৰ কথাও মুখ্যমন্ত্ৰীয়ে পাহৰা নাই। তেওঁ কয় যে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত আমাৰ চৰকাৰ সদায় আছে আৰু আগলৈ সদায় থাকিব। বানত ঘৰ হেৰুওৱা, খেতি নষ্ট হোৱা, জীৱ জন্তু হেৰুওৱা মানুহৰ দুখ আমি সকলো বুজোঁ। এনে সময়ত চৰকাৰৰ সহায় তেওঁলোকৰ বাবে বহুত প্ৰয়োজন। ইয়াৰ পিছত লাইভটোৰ এটা বিশেষ অংশ আছিল, সেইটো হ'ল অসমৰ ইতিহাস। মুখ্যমন্ত্ৰীয়ে কয় যে বীৰ লাচিত বৰফুকনৰ ওপৰত এটা ডাঙৰ হিন্দী চিনেমা নিৰ্মাণ কৰাৰ বাবে আলোচনা চলি আছে। বন্ধুসকল, আমি লাচিত বৰফুকনৰ নাম শুনি ডাঙৰ হৈছোঁ, কিন্তু অসমৰ বাহিৰত বহু মানুহে আজিও তেওঁৰ বিষয়ে বেছি নাজানে। যদি এখন ভাল চিনেমাৰ জৰিয়তে তেওঁৰ বীৰত্ব সমগ্ৰ দেশলৈ প্ৰচাৰ হয় তেন্তে সেয়া কেৱল এখন চিনেমা নহয়, সেয়া হ'ব অসমৰ এক গৌৰৱৰ কাহিনী। মুখ্যমন্ত্ৰীয়ে লগতে কামাখ্যা কৰিডৰ, মধুপুৰ সত্ৰ, ৰংঘৰ, কাৰেংঘৰ আদি ঐতিহাসিক স্থানসমূহৰো উন্নয়নৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে নিজৰ ইতিহাস আৰু সংস্কৃতি বজাই ৰাখিব লাগিব, কিয়নো যি জাতিয়ে নিজৰ ইতিহাস পাহৰে সেই জাতি আগবাঢ়িব কেতিয়াও নোৱাৰে। বন্ধুসকল, লাইভৰ শেষত মুখ্যমন্ত্ৰীয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু সকলোকে উন্নয়নৰ যাত্ৰাত সহযোগিতা কৰিবলৈ আহ্বান জনায়। এতিয়া আপোনালোকক সুধিছোঁ, এইবোৰ ঘোষণাৰ ভিতৰত কোনটো ঘোষণা আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বা আপোনাৰ খুব বেছি ভাল লাগিল? নিযুত মইনা আঁচনি, মিছন বসুন্ধৰা, CM-3 বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি নে লাচিত বৰফুকনৰ ওপৰত চিনেমা? আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ। লগ পাম নেক্সট এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত।